ব্যক্তিগত গোসেৱাৰে শতবৰ্ষ গৌৰৱলৈ আগবঢ়া খিতাজখলাৰ সংগঠিত ৰূপৰ যি 67তম পঞ্জীয়ন দিৱস সেই দিৱসটি অহা 11 জুন তাৰিখে আমি জাগিৰ ৰোডৰ মাজমজিয়াত আমাৰ যি বহুমুখী প্ৰেক্ষাগৃহ আছে আমি তাত অনুষ্ঠিত কৰিবলৈ গৈ আছো আৰু এই অনুষ্ঠানতে আমি এইবাৰৰ 2023 আৰু 2024 বৰ্ষৰ নন্দলাল উপাধ্যায় ৰাজ্যিক কৃষক বঁটা আমি আজি ঘোষণা কৰিব ওলাইছো আৰু ইতিমধ্যে আমি খিতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ ফালৰ পৰা 2017 চনৰ পৰা আমি নন্দলাল উপাধ্যায় ৰাজ্যিক কৃষক বঁটা প্ৰদান কৰি আহিছো আৰু সেই ক্ৰমত এই বছৰ এই যোৱা 23 আৰু 24 চলিত 24 বছৰৰ যি ৰাজ্যিক বঁটা সেই বঁটা আমি 23ৰ বঁটা আমি খুবানখাটাৰ দংবান কমিটিখনক আমি দিবলৈ উত্তৰাঞ্চলিক যি দংবান কমিটি আছে সেইখনক আমি প্ৰদান কৰিবলৈ হৈছে এইবাৰ সমূহীয়াকৈ বঁটাটি প্ৰদান কৰা হ'ব আমি যেহেতু ব্যক্তিগত শিতানত দিছিলো কিন্তু এইবাৰ আমাৰ সমূহীয়া হিচাপত যি কাম কৰি আছে তেওঁলোকে 1954 চনৰ পৰা তাত দংবান্ধৰ কাম চলি আছে আৰু আজিও ৰাইজে তাত দংবান্ধৰ জৰিয়তে খেতি কৰে আৰু বহু হাজাৰ বিঘা লক্ষ বিঘা মাটি তাত খেতি কৰে গতিকে সেই খুবানখাটাৰ সেই উত্তৰাঞ্চলিক যি দংবান কমিটি সেই কমিটিক আমি প্ৰথম হিচাপে 2023 বৰ্ষৰ নন্দলাল উপাধ্যায় বঁটা ঘোষণা কৰিছো আৰু দ্বিতীয়তে 2024 বৰ্ষৰ নন্দলাল উপাধ্যায় ৰাজ্যিক কৃষক বঁটাটি আমি খান্দখোৱা গাঁও লখিমপুৰ বিহুপুৰীয়াৰ খান্দখোৱা গাঁৱৰ খান্দখোৱাত তাত লফা খেতি হয় অতি আমাৰ পিছপৰা গাঁও আৰু অৰুণাচল সীমান্তৱৰ্তী গাঁও এখনত লফা খেতি কৰি পেলাই তেওঁলোকে বছৰি লক্ষ টকা প্ৰায় 1.5 কোটি টকা বছৰি গাঁওখনৰ টাৰ্ণঅভাৰ অকল লফা খেতি কৰে আৰু তেওঁলোকে সেই লফা খেতি অৰুণাচললৈ বিপণন কৰে গতিকে সেই গাঁওখন সম্পূৰ্ণ স্বাৱলম্বী হৈছে লফাৰ ওপৰত গতিকে সেই লফা গাঁওখনলৈ আমি এই বছৰৰ কাৰণে সমূহীয়াকৈ লফা যি খান্দখোৱা লফা গাঁও উন্নয়ন কমিটি আছে তেওঁলোকলৈ আমি সেই বঁটাটি 2024 বৰ্ষৰ বঁটাটি আমি ঘোষণা কৰিছো এবাৰ সৰ্বপ্ৰথম বাৰৰ কাৰণে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত বছৰি দিব পৰাকে আমি বছৰি প্ৰদান কৰিব পৰাকে এইবাৰৰ পৰা আমি খিতাজখলাই ৰাজ্যিক ভিত্তিত ৰচনা প্ৰতিযোগিতা প্ৰয়াত আমাৰ অন্যতম প্ৰতিষ্ঠাপক বিষ্ণুলাল বজগাইদেৱৰ নামত আমি আৰম্ভ কৰিছো এই বছৰৰ পৰা আৰু প্ৰয়াত আমাৰ প্ৰতিষ্ঠাপক সম্পাদক খিতাজখলাৰ আৰু লগতে অন্যতম প্ৰতিষ্ঠাপক প্ৰয়াত প্ৰেম বাহাদুৰ থাপাৰ নামত আমি এটি ৰাজ্যিক চিত্ৰাংকন প্ৰতিযোগিতা আৰম্ভ কৰিছো গতিকে সেই দুইটি প্ৰতিযোগিতা আমি ৰাজ্যিক ভিত্তিত আৰম্ভ কৰিছো আৰু সেই পুৰস্কাৰৰ গোটেইখিনি কথা কিন্তু আমি কৃষকসকলৰ পৰা কৰিছো আৰু বিষয়বস্তু যি ৰচনা আৰু যি চিত্ৰাংকন সেইখিনি কৃষি আৰু জীৱন কৃষকৰ ওপৰতে আমি ৰচনাখিনি বা চিত্ৰখিনি আমি ৰাজ্যৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজলৈ আমি তুলি দিছো 11 তাৰিখৰ আয়োজনৰ কাৰ্যসূচী মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে আমাৰ স্থানীয় মহোদয় মন্ত্ৰী মহোদয় কে আদি কৰি ইতিমধ্যে তেখেতসকলে আমাৰ মাজত আহিব বুলি আমি আশা ৰাখিছো আৰু আমাৰ ইতিমধ্যে হেৰি প্ৰদান কৰিছে তেওঁলোকে গতিকে সেই ক্ষেত্ৰত আমি আমাৰ মাজৰ পৰা অসম গৌৰৱ আমাৰ গৌৰৱ আৰু আমাৰ জাগিৰোডৰ গৌৰৱ আৰু আমাৰ অসম গৌৰৱ গুৰু নাদিৰাম দেউৰী আৰু জুৰসিং বৰদলৈ ডাঙৰীয়াক লৈ পেলাই আমি দুটি কমিটি আমি এটি আদৰণি কমিটি বনাইছো আৰু ইতিমধ্যে আদৰণি কমিটিৰ তৰফৰ পৰা আমাৰ 11 তাৰিখৰ যি প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে আৰু আমি ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমন্ত্ৰণ জনাইছো আৰু তেখেতে থকাৰ কথা ইতিমধ্যে আমি গম পাইছো আৰু বাকি আমাৰ স্থানীয় জনপ্ৰিয় মন্ত্ৰী পীযুষ হাজৰিকা থাকিব মৰিগাঁও সমষ্টি বিধায়ক থাকিব আৰু লগতে তিয় সাহিত্য পৰিষদ CM থাকিব আৰু অন্যান্য বিশিষ্ট বিজ্ঞানীসকলক মাতিছো তেখেতসকলে আমাৰ থাকিব আৰু ইতিমধ্যে আমি গাঁৱৰ পৰা একদম সহা জীৱনৰ লগত জড়িত যিসকল কৃষক সেই কৃষকসকলক আমি ইতিমধ্যে অৰ্গেনাইজ কৰিছো আৰু প্ৰত্যেকে অহাৰ ইচ্ছা কথা তেওঁলোকে উল্লেখ কৰিছে যাতে এই যি আমাৰ খিতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতি যি বাৰ্ষিক মানে কি অধিৱেশনত সংগতি ৰাখে যি কৃষক সভা এই সভাৰ জৰিয়তে যাতে আকৌ কৃষকসকলক আমি উৎসাহিত কৰিব পাৰো কৃষিৰ প্ৰতি সেই সম্পৰ্কে আমি ইতিমধ্যে অৰ্গেনাইজ কৰিছো আৰু ইতিমধ্যে কুমৈ কছাৰী তেতেলিয়া ফুখনা গো ধৰমটোল আতিগাঁও এই তৰফৰ পৰা গোটেই মানুহবিলাক আমি অৰ্গেনাইজ কৰি তেখেতৰ অহাৰ ইচ্ছা প্ৰকাশ কৰিছে আৰু যিখিনি কৰিব লগা সম্পূৰ্ণ আমি জাষ্ট এতিয়া আমাৰ 11 তাৰিখে আমি বাকি কৃষকসকলক আৰু আলহীসকলক আদৰিবলৈ আমি সাজু আছো আমাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে